যি ধনৰ লেনদেনত শুদ্ধ নহয় তেওঁ কোনো ক্ষেত্ৰত শুদ্ধ নহয় কথাষাৰ কৈছিল চাণক্যই। সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য কথাষাৰ কৈছিল প্লেটো। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি কথাষাৰ কৈছিল মাদাৰ টেৰেছাই। যি মানুহৰ শিক্ষা নাই তেওঁ এডাল কাঠখৰিৰ দৰে কথাষাৰ কৈছিল হজৰত মহম্মদে। ভিৰৰ মাজত থিয় হোৱাটো সহজ কিন্তু অকলে থিয় হ'বলৈ সাহসৰ প্ৰয়োজন কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। কৰ্মই উপাসনা হাঁহিয়েই জীৱন কথাষাৰ কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী কথাষাৰ কৈছিল ছক্ৰেটিছে। জ্ঞানৰ সমান পবিত্ৰ বস্তু এই জগতত একো নাই কথাষাৰ কৈছিল শ্ৰীকৃষ্ণই। আপুনিও এটা মহৎ লোকৰ বাণী কমেণ্টত লিখি থৈ যাবলৈ নাপাহৰিব।